নমস্কাৰ সকলোকে পুনৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰো সকলোৱে ভালে আছে। আজি গ্ৰেড 4 ৰ অসমৰ সাধাৰণ জ্ঞান আপোনালোকৰ বাবে লৈ আনিছো আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছে প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিব যাতে এনে ধৰণৰ ইম্পৰ্টেন্ট ভিডিঅ' আপোনালোকে সকলোতকৈ প্ৰথমতে পায়। বলক ভিডিঅ'টো আৰম্ভ কৰো। অসমৰ সাধাৰণ জ্ঞান 1 নম্বৰ, অসমক কি নদীৰ দেশ বুলি কোৱা হয়? উত্তৰ অসমক ৰঙা নদীৰ দেশ বুলি কোৱা হয়। 2 নম্বৰ, অসমক কি পাহাৰৰ দেশ বুলি কোৱা হয়? উত্তৰ অসমক নীলা পাহাৰৰ দেশ বুলি কোৱা হয়। 3 নম্বৰ, মুণ্ডুং চুনখাম মানে কি? উত্তৰ মুণ্ডুং চুনখাম মানে হ'ল সোণৰ বাগিচাৰে ভৰা দেশ। 4 নম্বৰ, শংকৰদেৱক কোন নদীৰ পাৰত সৎকাৰ কৰা হৈছিল? উত্তৰ শংকৰদেৱক তৰুচা নদীৰ পাৰত সৎকাৰ কৰা হৈছিল। 5 নম্বৰ, অসমৰ সৰ্বোচ্চ শিৱ মন্দিৰ কোনটো? উত্তৰ অসমৰ সৰ্বোচ্চ শিৱ মন্দিৰটো হ'ল শিৱসাগৰৰ শিৱদৌল। 6 নম্বৰ, অসমৰ আটাইতকৈ পুৰণি 7-দিনীয়া বাতৰি কাকত কোনখন? উত্তৰ অসমৰ আটাইতকৈ পুৰণি 7-দিনীয়া বাতৰি কাকতখন হ'ল জনমভূমি। 7 নম্বৰ, অসমৰ গৌৰৱময় সূতাবিধ কি? উত্তৰ অসমৰ গৌৰৱময় সূতাবিধ হ'ল মুগা সূতা। 8 নম্বৰ, অসমত কেতিয়া চাহৰ আৱিষ্কাৰ হয়? উত্তৰ অসমত 1823 চনত চাহৰ আৱিষ্কাৰ হয়। 9 নম্বৰ, অসমৰ ৰাজ্যিক পশু কি? উত্তৰ অসমৰ ৰাজ্যিক পশু হ'ল এশিঙীয়া গড়। 10 নম্বৰ, অসমৰ বৃহত্তম বৃক্ষ কি? উত্তৰ অসমৰ বৃহত্তম বৃক্ষ হ'ল হলং। 11 নম্বৰ, অসমৰ ৰাজ্যিক পশু কি? উত্তৰ অসমৰ ৰাজ্যিক পশু হ'ল উডলেণ্ড চৰাই। 12 নম্বৰ, অসমত কিমানটা বিমানবন্দৰ আছে? উত্তৰ অসমত 6টা বিমানবন্দৰ আছে। 13 নম্বৰ, প্ৰথম অসমীয়া কথা কবিতা ৰচয়িতা কোন? উত্তৰ প্ৰথম অসমীয়া কথা কবিতা ৰচয়িতা হ'ল যতীন্দ্ৰনাথ দুৱৰা। 14 নম্বৰ, খৰিকাজাইৰ কবি বুলি কাক কোৱা হয়? উত্তৰ খৰিকাজাইৰ কবি বুলি ভৱানন্দ ৰাজখোৱাক কোৱা হয়। 15 নম্বৰ, বনফুলৰ কবি কোন? উত্তৰ বনফুলৰ কবি হ'ল যতীন্দ্ৰনাথ দুৱৰা। 16 নম্বৰ, শেৱালি কবি কোন? উত্তৰ শেৱালি কবি হ'ল ৰত্নকান্ত বৰকাকতি। 17 নম্বৰ, প্ৰেমৰ কবি কোন? উত্তৰ প্ৰেমৰ কবি হ'ল লক্ষ্মীনাথ ফুকন। 18 নম্বৰ, অসমীয়া ছবি জগতৰ পিতৃস্বৰূপ কোন? উত্তৰ অসমীয়া ছবি জগতৰ পিতৃস্বৰূপ হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা। 19 নম্বৰ, প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰৰ নাম কি? উত্তৰ প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰৰ নাম হ'ল অবুজ বেদনা। 20 নম্বৰ তথা অন্তিমটো প্ৰশ্ন হৈছে আজান পীৰৰ দৰগাহ ক'ত অৱস্থিত? উত্তৰ আজান পীৰৰ দৰগাহ শিৱসাগৰৰ সৰাগুৰিত অৱস্থিত। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালে আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছিলে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব যাতে এনেধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে পায়। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। জয় আই অসম।